আসসালামু আলাইকুম রাহমাতুল্লাহ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ এৰাবিকৰ কেইটামান বিশেষ ইম্পৰ্টেণ্ট প্ৰশ্ন সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিম অনুবাদ। অনুবাদ আহে 10 নম্বৰকৈ। প্ৰথম আৰু দ্বিতীয় চেপ্টাৰৰ পৰা যিকোনো দুটা অনুবাদ আহিব। সূৰা ফাতিহাৰ 5টা আয়াত 2015, 17, 21 আৰু 24 চনত আহিছিল। কেতিয়াবা সম্পূৰ্ণ সূৰা আহি যায়। এই বছৰ তোমালোকৰ পৰীক্ষাত অহাটো 100% সম্ভাৱনা। প্ৰথম অনুবাদৰ কাৰণে সূৰা ফাতিহা ল'ম। পৰম কৰুণাময় দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিলোঁ। সকলো প্ৰশংসা আল্লাহৰ বাবে, যিজন গোটেই জগতৰ প্ৰতিপালক। তেওঁ পৰম কৰুণাময় আৰু দয়ালু। তেওঁ শেষ বিচাৰৰ দিনৰ মালিক। আমি তোমাৰেই উপাসনা কৰোঁ আৰু তোমাৰ ওচৰতেই সহায় বিচাৰোঁ। আমাক সহজ সৰল পথত পৰিচালিত কৰা। সেইসকলৰ পথ যিসকলক তুমি অনুগ্ৰহ কৰিছা। সেইসকলৰ পথ নহয় যিসকলৰ ওপৰত তোমাৰ অভিশাপ বৰ্ষিত হৈছে আৰু যিসকল পথভ্ৰষ্ট। কবুল কৰক। তোমালোকৰ প্ৰশ্ন কাকতত 100 মাৰ্কৰ কুৱেশ্যন থাকিব আৰু সময় থাকিব মাত্ৰ 3 ঘণ্টা। প্ৰথম 10টা প্ৰশ্নৰ উত্তৰ দিব লাগিব। প্ৰথম লিখা থাকিব আজি বিল আৰবিয়া, অৰ্থাৎ আৰবিত উত্তৰ দিয়া যিকোনো 10টা। আশাৰা মানে যিকোনো 10টা। প্ৰথম প্ৰশ্নটো মাজা ফাআলা জিব্ৰাইলু ইজা কালা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা আনা বিকাৰিইন। এই প্ৰশ্নৰ অৰ্থটো হৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া কৈছিল মই পঢ়িব নাজানো, তেতিয়া জিব্ৰাইল আলাইহিছ সালামে কি কৰিছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিবা ফাআখাযাহু জিব্ৰাইলু ফাজামাহু জাম্মাতান শাদীদাতান। 2 নম্বৰ প্ৰশ্নটো এনেকৈ আহিব মান হুৱা মালিক ইয়াউমিদ্দিন। ইয়াৰ অৰ্থটো হৈছে শেষ বিচাৰৰ দিনৰ গৰাকী কোন? উত্তৰটো এনেকৈ লিখিবা আল্লাহু মালিক ইয়াউমিদ্দিন, অৰ্থাৎ মহান আল্লাহ শেষ বিচাৰৰ দিনৰ গৰাকী। 3 নম্বৰ প্ৰশ্নটো হৈছে মাজা তলাবা মালাকুল ৱাহি মিন ৰাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই প্ৰশ্নৰ অৰ্থটো হৈছে ওহিৰ ফিৰিস্তাজনে অৰ্থাৎ জিব্ৰাইল আলাইহিছ সালামে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা কি বিচাৰিছিল? উত্তৰটো এনেকৈ লিখিবা তলাবা মালাকুল ৱাহি মিন ৰাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কিৰাতা, অৰ্থাৎ ওহিৰ ফিৰিস্তাজনে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা পঢ়া বিচাৰিছিল। ইকৰা মানে পঢ়া বিচাৰিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে লিমানিল হামদু ফি সূৰাতিল ফাতিহা, অৰ্থাৎ সূৰা ফাতিহাত কাৰ প্ৰশংসা কৰা হৈছে? উত্তৰটো হৈছে আলহামদুলিল্লাহি ৰাব্বিল আলামিন ফি সূৰাতিল ফাতিহা। ফাতিহাত বিশ্ব প্ৰতিপালক মহান আল্লাহ ৰাব্বুল আলামিনৰ প্ৰশংসা কৰা হৈছে।